জয় জয়তে মই আপোনালোকৰ চেনেললৈ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ৰংজালী বৈশাগু ৰূপালী জয়ন্তী বৰ্ষ 3 দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছিলোঁ। যোৱা 3 দিনৰ পৰা প্ৰথম দিনৰ কাৰ্যসূচী মতে আমি আমাৰ পতাকা উত্তোলন, মেইন গেট উদ্বোধন, খেল ধেমালি উদ্বোধন সকলো শেষ হৈছে। আজি আমাৰ তৃতীয় দিনত আমাৰ আজি মুকলি সভা লগতে বঁটা বিতৰণী সভা আৰম্ভ হৈছে, শেষ হৈছে আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। এইটো সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব আমাৰ সদৌ কোকৰাঝাৰৰ পৰা অহা ৰিংখাং ব্ৰহ্ম উদাং বেন কোকৰাঝাৰ, আৰু আজিৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আমাৰ ৰেডিঅ' আৰ্টিষ্ট জয়মতী নাৰ্জাৰী বাইদেৱে। গতিকে আমাৰ আজিৰ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে এই বছৰৰ ৰূপালী জয়ন্তী সমাপ্ত হ'ব। আজি মুকলি সভাত আমাৰ আলহী আহিছিলে আমাৰ লাংহিনৰ পৰা XBLT ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি শান্তনু বসুমতাৰী, লগতে লাংহিন মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন প্ৰাক্তন চেয়াৰমেন কমল ব্ৰহ্ম ডাঙৰীয়া, আৰু আমাৰ গাঁৱৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে আমাৰ ৱেডেন মেজাৰৰ ইন্সপেক্টৰ মাননীয় শ্ৰীযুত জানেশ্বৰ ৱাৰী। গতিকে আমাৰ সকলো আমাৰ বড় কালচাৰ শৈক্ষিক সকলো দিশৰ পৰা আলোচনা কৰি আমি আমাৰ ৰাইজক যি ক'ব লগা তেখেতসকলে বুজাই কৈছে। গতিকে আগন্তুক দিনতো আমি যাতে তেনেকুৱাকৈ আমাৰ বিহু ৰংজালী বৈশাগুটো ভালকৈ পালন কৰি যাব পাৰোঁ তাকে কামনা কৰিছোঁ। আজিৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ ওচৰ চুবুৰীয়া সকলো গাঁৱৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে আমাৰ আজিৰ এই সাংস্কৃতিক সন্ধিয়াত অনুষ্ঠানটোত আহি পেলাই উপভোগ কৰিবৰ কাৰণে সকলোকে বিনম্ৰ অনুৰোধ কৰিছোঁ, আৰু আগন্তুক দিনত যাতে আমি একেলগে ৰংজালী বৈশাগটো উপভোগ কৰিব পাৰোঁ তাকে কামনা কৰিলোঁ। ধন্যবাদ।